নমস্কাৰ সিটি18 সৈতে ষ্টুডিঅত পৰিভা বহন্ত সিটি18 আজি আমি কথা পাতিব বিচাৰিছো ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত অহা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আৰু ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত যেহেতু বহুতো হাল সলনি কৰা হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত আজি কথা পাতিম সিটি18ত করোনা সংক্রমণের ভয়াবহতার মাজতে রাজ্যের শৈক্ষিক ক্ষেত্ৰত বহুকেইটা গুরুত্বপূর্ণ ঘোষণা করিলে মন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় প্রাথমিক মাধ্যমিক বিদ্যালয়ের লগতে কলেজ প্রাদেশিকরণ করা হব বলি এক সংবাদমেলত ঘোষণা শিক্ষামন্ত্রীজনৰ দীর্ঘদিন ধরে প্রাদেশিকরণের দাবি উত্থাপন কৰি অহা বিদ্যালয় আৰু কলেজসমূহৰ একাংশ সরকাৰীকৰণৰ কথা ঘোষণা করিলে হিমন্ত বিশ্ব শর্মায় স্বাধীনতা দিবসৰ দিনা আনুষ্ঠানিক ঘোষণা কৰিব ৰাজ্যৰ শিক্ষা বিভাগে এই প্ৰক্ৰিয়াত 197খন উচ্চ মাধ্যমিক বিদ্যালয় 9খন উচ্চতৰ মাধ্যমিক বিদ্যালয় 149খন কনিষ্ঠ মহাবিদ্যালয় আছে এখন 149খন কনিষ্ঠ মহাবিদ্যালয় হব প্ৰাদেশিকৰণ এয়া শিক্ষামন্ত্ৰীৰ নতুন ঘোষণা প্ৰাদেশিকৰণ হব নতুন 30খন কলেজৰ শিক্ষামন্ত্ৰীৰ নতুন ঘোষণা কলেজসমূহত নিযুক্তি দিয়া হব 240 গৰাকীকৈ অধ্যাপকক আৰু 1 জানুৱাৰীৰ পৰা হব 355খন বিদ্যালয় প্ৰাদেশিকৰণ 197খন হাইস্কুল প্ৰাদেশিকৰণ হব নতুনকৈ 30খন কলেজ প্ৰাদেশিকৰণ হব 97খন জুনিয়ৰ কলেজৰ শিক্ষক প্ৰাদেশিকৃত হব 931 জন প্ৰবক্তা প্ৰাদেশিকৃত হব চাহ বাগিচাত 119খন হাইস্কুল নিৰ্মাণ হব একেদিনাই কৰা হব নিৰ্মাণৰ শুভাৰম্ভ প্ৰথমবাৰতে বাগিচাত হাইস্কুল নিৰ্মাণৰ পৰিকল্পনা জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এইসমূহ নতুন ঘোষণা যেহেতু ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত আমাৰ দৰ্শকক আমি জনাইছো আৰু এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সমান্তৰালকৈ অসমৰ শিক্ষা ক্ষেত্ৰত যিসমূহ হালসলনি কৰা হৈছে বা নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সকলোখিনি আজি অৱগত কৰিছে সংকটৰ মাজত কিছু ভাল খবৰ দিছে শিক্ষামন্ত্ৰী গৰাকীয়ে আৰু এতিয়া সকলোৰে আশাৰে বাট চাইছে এইসমূহ ভাল খবৰ কাৰ্যকৰী কৰালৈ কাৰণ এনে ভাল খবৰ যেহেতু বাস্তৱায়িত হোৱা আৰু এনে ঘোষণাৰ মাজত বহু পাৰ্থক্য থাকি যায় গতিকে সকলো আশা কৰিছে সংকটৰ মাজত এই ভাল খবৰ যাতে সঁচাকৈয়ে বাস্তৱায়িত হয় আমি জনাইছো যে সপ্তাহত দুদিন বিদ্যালয়ত চলিব পাঠদান এইসমূহ নতুন ঘোষণা দশম দ্বাদশ শ্ৰেণীৰ সপ্তাহত 4 দিন হ'ব পাঠদান এইসমূহ ঘোষণা কৰা হৈছে 3 ঘণ্টাতকৈ অধিক হ'ব নোৱাৰিব পাঠদানৰ সময় 15 আগষ্টৰ ভিতৰত অসমৰ কেবাখনো নতুন স্কুল কলেজ লেফট ওভাৰ টিচাৰ এই সকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছো কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিক্যাল ইনস্পেকশনৰ প্ৰয়োজনীয়তা আছে গতিকে এন্টায়াৰ প্ৰসেসটো কমপ্লিট কৰোতে আমাক অক্টোবৰ নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব আমি প্ৰথম অৱস্থাত যিখিনি স্কুল কলেজ ৰেডি কৰি লৈছো তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছো ফাৰ্স্ট লিষ্ট আমাৰ ৱেবছাইটত 15 আগষ্টত ওলাব 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব গভৰ্ণমেণ্ট নটিফিকেশন ওলাব কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা কাৰণ নহলে আকৌ বহুতে বেয়া পাব কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই কাৰণ ফিজিক্যাল ইনস্পেকশন লাগে আৰু কৰোনাৰ কাৰণে ফিজিক্যাল ইনস্পেকশন সম্ভৱ হোৱা নাই শ্ৰেণী আৰম্ভ নহলে ফিজিক্যাল ইনস্পেকশন নহয়গৈ তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব কাৰোবাৰ হয়তো নাম আগত ওলাব কাৰোবাৰ নাম পিছত ওলাব তাকে লৈ বহুত হুলস্থুল কৰাৰ প্ৰয়োজন নাই কাৰণ কিন্তু 15 আগষ্টত আমাৰ যেটো কমিটমেন্ট আছিল ফাৰ্স্ট লিষ্ট প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম ক্লাস 12 লৈকে শিক্ষা সাৰ্বজনীন হোৱা বাবে education will be universalized অৰ্থাৎ শিক্ষা ক্লাস 12 লৈকে সাৰ্বজনীন হোৱা বাবে আমাৰ ভাৰতত শিক্ষা আৰু মানৱ সম্পদৰ এক দ্ৰুত বিকাশ সম্ভৱ হ'ব গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন এইবিলাকত
বহুত বেছি লিবাৰেল হোৱাৰ কাৰণে যে ফিজিক্স পঢ়ি লগত হিষ্ট্ৰী পঢ়িব পাৰিব, কোনোবাই কেমেষ্ট্ৰি পঢ়ি লগত তেওঁলোকে পলিটিকেল সায়েন্স পঢ়িব পাৰিব। গতিকে মানুহৰ আজি যি আমি সায়েন্স আৰ্টছ বুলি লৰাই সায়েন্সৰ ল'ৰাজনক ভাৰতৰ সংবিধানৰ কথা সুধিলে একো গম নাপায়, পলিটিকেল সায়েন্সৰ ল'ৰাজনক ফিজিক্সৰ কোৱান্টামৰ থিয়ৰীৰ ওপৰত তেওঁলোকৰ প্ৰাথমিক ধাৰণাও নাথাকে। এই গোটেই ধাৰণাটো বদলি হৈ এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ সুযোগ পাব। গতিকে আমি ৰাজ্য চৰকাৰে এই ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণি জনাইছোঁ আৰু সময়ৰ অপব্যয় নকৰাকৈ অহা সপ্তাহৰ পৰাই আমি এই পলিচিটোক ইমপ্লিমেণ্টেশ্যনৰ কামত এই পলিচিটোক ইমপ্লিমেণ্ট কৰাৰ দিশত আমি আগবাঢ়ি যাব খুজিছোঁ যে আমি অসমৰ 16খন মহাবিদ্যালয়লৈকে বিজ্ঞান শাখা আমি নতুনকৈ প্ৰৱৰ্তন কৰিছোঁ। GLC কলেজ বৰপেটা, বিহালী কলেজ বিশ্বনাথ জিলা, চিলাপথাৰ কলেজ ধেমাজি জিলা, DDR কলেজ চাবুৱা ডিব্ৰুগড়, জয়া কলেজ গোলাঘাট, SB দেউৰা কলেজ গুৱাহাটী, সুৰেন্দাস কলেজ হাজো, ইষ্ট কাৰ্বি আলং কলেজ কাৰ্বি আলং, মাইবং কলেজ ডিমা হাছাও, পাথাৰকান্দি কলেজ কৰিমগঞ্জ, জেংৰাইমুখ কলেজ মাজুলী, নগাঁও কলেজ নগাঁও, বৰক্ষেত্ৰী কলেজ নলবাৰী, ৰঙাপাৰা কলেজ শোণিতপুৰ, শদিয়া কলেজ তিনিচুকীয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মডেল কলেজ তুলুংগীয়া বঙাইগাঁও। এই 16খন কলেজলৈ ৰাজ্য চৰকাৰে নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছে। 240টা অধ্যাপক অধ্যাপিকাৰ পদ ইয়াৰ বাবে নতুনকৈ ক্ৰিয়েট কৰিছে আৰু 80জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পজিশন এই কলেজখিনিৰ কাৰণে ক্ৰিয়েট কৰা হৈছে। সো 320টা নতুন পোষ্ট চেংচন দিয়া হৈছে আৰু গভৰ্নিং বডি সমূহক 45 দিনৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিবৰ কাৰণে অনুৰোধ জনাম, যাতে এই বছৰেই, যিহেতু আমি এটা কথাত সকলোৱে আগৰ পৰা পাতি আছোঁ যে কৰোনাৰ কাৰণে এইবাৰ অসমৰ বাহিৰত ল'ৰা ছোৱালী হয়তো বহুত কম পঢ়িব যাব আৰু ইয়াতে আমি বহুতবিলাক সুবিধা আৰম্ভ কৰিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষাবৰ্ষতে যাতে আমি বিজ্ঞান শাখাত নামভৰ্তি কৰাব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি এই 16খন মহাবিদ্যালয়ৰ গভৰ্নিং বডিক আমি নিৰ্দেশ দিছোঁ যে 7 ডেইজৰ ভিতৰত তেওঁলোকে পোষ্টবোৰ বিজ্ঞাপনবোৰ ঘোষণা কৰিব লাগে আৰু 45 ডেইজৰ ভিতৰত নেক্সট 45 ডেইজৰ ভিতৰত এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিব লাগে। কোনোবাই হয়তো 2 মাহ ল'ব, ডেটছ এ ডিফাৰেণ্ট থিং, বাট মোটামুটি কলেজবিলাক খোলাৰ আগে আগে যাতে আমি এই 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব পাৰোঁ তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাম আৰু মই ভাবোঁ আমি সফল হ'ম। আৰু নতুন শিক্ষানীতিক ঐতিহাসিক আখ্যা দিলে হিমন্ত বিশ্ব শৰ্মাই। দ্বাদশ শ্ৰেণীলৈ সকলোৰে বাবে শিক্ষা, পঞ্চম শ্ৰেণীলৈ বাধ্যতামূলক হ'ব মাতৃভাষা, বিশ্ববিদ্যালয়ৰ নিয়ন্ত্ৰণত নাথাকিব মহাবিদ্যালয়। প্ৰতিখন মহাবিদ্যালয় হ'ব স্বতন্ত্ৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ 4টা স্তৰত বিভক্ত। প্ৰতিটো শ্ৰেণীৰ বাবে থাকিব পৃথককৈ প্ৰমাণপত্ৰ। ছাত্ৰ ছাত্ৰীক পূৰ্ণ মানৱ সম্পদ হিচাপে গঢ়িব। অহা জানুৱাৰীৰ পৰা ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হ'ব। এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে। অৰ্থাৎ আগতে যি ধৰণে এক প্ৰয়াস চলোৱা হৈছিল যে প্ৰাথমিক পৰ্যায়লৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰিব নালাগে, এতিয়া দ্বাদশমান শ্ৰেণীলৈ কোনো ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহ'ব, এনে এক ঐতিহাসিক ঘোষণা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গ্ৰহণ কৰিছে। দ্বাদশমান শ্ৰেণীলৈ যেনেকৈ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন আহাৰ, পুৱাৰ ভোজন আদি দিয়াৰ কথা আছিলে,
ইয়াক দ্বাদশমান শ্ৰেণীলৈ আগবঢ়াই দিয়া হৈছে আৰু এই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক 4টা স্তৰত বিভক্ত কৰা হৈছে বৰ্তমানৰ নাৰ্সাৰী আপাৰ কেজি লোৱাৰ কেজি 1 and 2 অৰ্থাৎ দ্বিতীয়মান শ্ৰেণীলৈকে এতিয়া প্ৰথম 5টা আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম স্তৰ হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ এতিয়া আমি যেটো ক্লাস 5 বুলি কওঁ আসলতে বৰ্তমানৰ ক্লাস 2 টুকহে এতিয়া আমি 5 বুলি জানিম ক্লাস 1 হল নাৰ্সাৰী ক্লাস 2 হল লোৱাৰ কেজি ক্লাস 3 হল আপাৰ কেজি ক্লাস 4 হল ক্লাস 1 আৰু ক্লাস 5 হল ক্লাস 2 অৰ্থাৎ আজিৰ দিনত চৰকাৰে প্ৰাক প্ৰাথমিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমি যি চলাও বৰ্তমান তাক আমি 4টা ভাগত বিভক্ত কৰিব লাগিব প্ৰথম ফাউণ্ডেশ্যন হল তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰাথমিক হল তাৰ পিছত আমাৰ উচ্চ প্ৰাথমিক হল তাৰ পিছত মাধ্যমিক হল ইয়াতে গোটেই কেইটা পৰ্যায়তে আমাৰ আপ টু ক্লাস 5 লৈকে তাৰ মানে বৰ্তমানৰ ক্লাস 2 লৈকে আৰু নতুন ক্লাস 5 লৈকে মাতৃভাষাতে বিদ্যালয়ৰ পাঠ্যক্ৰম চলাব লাগিব আৰু আমি জনাইছো নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত সমান্তৰালভাৱে যেহেতু কৰোনাৰ বাবে মাৰ্চৰ পৰা বন্ধ হৈ আছে বিদ্যালয়সমূহত এই ক্ষেত্ৰত 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ সম্ভাৱনাৰ কথা কোৱা হৈছে 30 আগষ্টৰ ভিতৰত শিক্ষকে টেষ্ট কৰিব লাগিব 23ৰ পৰা 30 আগষ্টৰ ভিতৰত কৰ্মচাৰীয়ে টেষ্ট কৰিব লাগিব ছেপ্টেম্বৰ 4ৰ্থ শ্ৰেণীলৈ বন্ধ থাকিব অষ্টমানলৈ মুকলি স্থানত দিব লাগিব পাঠদান 3 ঘণ্টাতকৈ বেছি সময় পাঠদান নহব সপ্তাহত 2 দিনহে পাঠদান হ'ব সংবাদমেলত এই ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্লাস 4 লৈকে কমপ্লিটলি বন্ধ থাকিব সেপ্টেম্বৰ মাহটো আপ টু ক্লাস 4 একো নহব তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাস 4 লৈকে আমি আৰম্ভ নকৰো প্ৰাইভেট সবৰ এইটো দিস ইজ গাইডলাইন ফৰ এভৰিবডি ক্লাস 4 লৈকে আমি একো নকৰো 5 6 7 8 এই 4টা বৰ্ষ এই 4টা বৰ্ষৰ শিক্ষকসকলে প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব 5 6 7 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক খেলপথাৰত হওক এওঁলোকে 4টা ক্লাছত বিভক্ত কৰি ল'ব 4টা স্থানত আৰু এটা সময়ত 15জন ল'ৰাক বা ছোৱালীক তেওঁলোকে শিক্ষা দান কৰিব আৰু ব্যক্তিগত বিদ্যালয়ও গাঁৱৰ এই ব্যৱস্থাটো কৰিব পাৰিব শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় এই ব্যৱস্থাটো তেওঁলোকেও কৰিব পাৰিব আৰু তেওঁলোকে যদি কৰবাত গভৰ্ণমেণ্ট আৰু ব্যক্তিগত স্কুল একেলগ হৈ বোলে আমি দুইটা বিদ্যালয় একেলগ হৈ পঢ়াই দিওঁ তোমাৰো বেছি ষ্টুডেণ্ট নাই মোৰো ষ্টুডেণ্ট নাই সেইটো ওকে আছে ইভেন ফৰ দ্য আৰবান সেটআপ অলসো কাৰোবাৰ যদি খোলা জায়গা নাই তেওঁলোকে তেনেকুৱা জায়গা ব্যৱস্থা কৰি ল'ব আৰু আৰবান সেটআপত বহুতে অনলাইন পাইও আছে গতিকে এইবিলাক সব ভলেন্টিয়াৰি কোনোবা যদি গাঁৱত কয় যে নহয় আমি একো নকৰো এইটো কোনো ইট ইজ জাস্ট এ ভলেন্টিয়াৰি এক্সাৰসাইজ কোনোবা যদি গাঁৱত দেউতাক মাকে নপঠাও বুলি কয় ইয়াত কোনো কম্পালসৰি কথা নাই দিজ আৰ এটা এক্টিভিটি এটা আমি স্টাৰ্ট কৰিব খুজিছো উই ওয়ান্ট টু স্টাৰ্ট ইট So it is more of a voluntary exercise আৰু অলপ গাঁৱকে আমি বেছি ফোকাস কৰিছো কাৰণ আৰবান এৰিয়াত মানুহবিলাকে কিবা নহয় কিবা এটা শিক্ষা পাই আছে আৰু সিটি 18ৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত
দৈনিক ভয়ংকৰভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা 40,000 ঘৰ অতিক্ৰম কৰিলে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যাই 40,269 জনলৈ বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা শুকুৰবাৰ ৰাজ্যত 1,862 জন কৰোনাত আক্ৰান্ত হয় গুৱাহাটীত 281 জন কামৰূপত 202 জন আক্ৰান্ত কাছাৰত 140 শোণিতপুৰত 129 ডিব্ৰুগড়ত 117 জন আক্ৰান্ত বৰ্তমান চিকিৎসাধীন হৈ আছে 9,811 জন সুস্থ হৈ ঘৰলৈ উভতিছে 30,357 জন লোক বৰ্তমানলৈ কৰোনাৰ প্ৰাণ ললে 98 জন আৰু ভাৰতত বিগত 24 ঘণ্টাত সৰ্বাধিক 57,118 জন আক্ৰান্ত হৈছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে 764 জন লোকৰ দেশত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু 36,511 জনৰ আৰু ভাৰতত বৰ্তমানলৈকে 16,95,988 জন আক্ৰান্ত হৈছে আৰোগ্য লাভ কৰিছে 10,94,374 জন লোকে বৰ্তমান চিকিৎসাধীন হৈ আছে 5,65,103 জন লোক লকডাউনৰ ফলত লোকচানৰ সন্মুখীন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বিভাগ পৰ্যটক নোহোৱাৰ বাবে বন্ধ হৈ আছে স্থানীয় হোটেল লজ জীপ সাফাৰী ফলত কৰ্মসংস্থাপনহীন হৈ পৰিছে পৰ্যটনৰ লগত জড়িত বহু লোক এই উদ্যানখনক কেন্দ্ৰ কৰি বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হৈ আছে বহু শিক্ষিত নিবনুৱা যুৱক যুৱতী কিন্তু বিগত 4-5 মাহে কৰোনা ভাইৰাছ আৰু লকডাউনৰ ফলত পৰ্যটকৰ প্ৰৱেশ বন্ধ হৈ থকাত লোকচানৰ সন্মুখীন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ উদ্যানক কেন্দ্ৰ কৰি গঢ়ি উঠা ইয়াৰ হোটেল লজৰ মালিকসকল এই সময়ছোৱাত লোকচানৰ সন্মুখীন হৈছে বিগত বছৰত মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰ্যটক হাতী সাফাৰী জীপ সাফাৰীৰ পৰা ৰাজহ সংগ্ৰহ কৰিছিল 1,2 লাখ টকা কিন্তু এইবাৰ লকডাউনৰ বাবে হ্ৰাস হৈছে ৰাজহ যেটো কোভিড-19 হ'ল গতিকে বহুতো মানুহ আহিবলগীয়া মানুহ কেনসেল কৰিলে গতিকে আমাৰ জবৰ ৰাজহ অলপমান ঘাটি হৈছে কিন্তু মই ভাবোঁ যদি আকৌ এই প্ৰব্লেমবোৰ কমি যায় তেতিয়াহ'লে আগলৈ আৰু মানুহ আহিব বিশেষকৈ আমাৰ মষ্টলি আহে কলিকতা মুম্বাই গুজৰাট এইবোৰৰ পৰা যথেষ্ট মানুহ আহে আৰু আমি মানে বহুত চেষ্টা কৰিছোঁ তামোল বাঢ়ি গৈছে মানে এতিয়া উপায় নাই আমাৰতো বেলেগ মাটি নাই ক'ত থাকিম এতিয়া এখন ভোটলৈ নিলে নাই আৰু কি গাঁও এইখন কলকাতা আৰু নদীটো কিমান দিন ধৰি হৈছে একমাহ হ'ল খহনীয়াই কালৰূপ ধাৰণ কৰিছে গোৱালপাৰাটো গোৱালপাৰা চহৰৰ গাতে লাগি থকা 2 নম্বৰ বলতমাৰী চৰত বৰলুইতে তাণ্ডৱ চলাই হাজাৰ হাজাৰ পৰিয়াল গৃহহাৰা কৰাৰ লগতে ভালেকেইটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান নিশ্চিহ্ন কৰিছে দিনে নিশাই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ব ধৰিছে শ শ পৰিয়ালৰ ঘৰ দুৱাৰ এই সমস্যাটো গৰাখহনীয়াটো সম্পূৰ্ণভাৱে গোৱালপাৰা চহৰৰ প্ৰতি এক সাংঘাতিক ধৰণৰ ভাবুকি আহিছে এই সমস্যা আজিৰ নহয় এই অসমৰ যদি এটা ইতিহাস চাওঁ গোৱালপাৰা জিলাৰ এখন ইতিহাস চাওঁ এই 83 চনৰ পৰা আৰম্ভ কৰি 2014 বৰ্ষত মাননীয় অখিল গগৈৰ নেতৃত্বত আৰু ৰাকেশ চক্ৰৱৰ্তীৰ নেতৃত্বত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে গুৱাহাটীৰ জলসঞ্চয় বিভাগ কিন্তু গোৱালপাৰা জলসম্পদ বিভাগ সম্পূৰ্ণভাৱে অমনোযোগী আৰু অভদ্ৰ তেওঁলোকে আমাৰ এই বলতমাৰীৰ সমস্যাৰ প্ৰতি হৃদয়তাৰ এটা নিভাজ আন্তৰিকতাত কাম কৰিবলৈ আগুৱাই অহা নাই ইফালে গহপুৰৰ লোহিতমুখ গাঁও পঞ্চায়তৰ কৰৈয়াতি কুটুম হুলুকাগুৰি অঞ্চলতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতিদিনে বিলীন হৈছে বহু অঞ্চল যোৱা 28 জুলাইত গহপুৰলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খহনীয়াৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈছিল লোহিতমুখত মুখ্যমন্ত্ৰীয়ে খহনীয়াৰ স্থান পৰিদৰ্শন নকৰি লোহিতমুখ চেণ্টাৰত ভুমুকি মাৰিয়ে গুচি যোৱা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে এদিনা আহিছিলে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী আহি পেলাই লোহিতমুখ সমষ্টিত বোলে তিনিআলি ৰৈ থাকি দেশখনক দেখুৱাই বোলে গুচি গ'লগৈ ইফালে বঙাইগাঁৱতো অৰ্ধশতাধিক গাঁও এতিয়া বানৰ কবলত আই আৰু মানাহ নৈৰ বাঢ়নি পানীয়ে জামদহা জাৰাগুৰি ভাণ্ডাৰা বাঁশবাৰী টেণ্টনপুৰ নাচনীকুৰি গাৰুগাঁও হাপাচৰা টাপাট্টাপাৰী হালধিবাৰী ধুপুৰী আদিকে ধৰি বহু গাঁও বানত বুৰ গৈছে জিলাখনৰ প্ৰায় 10,000 লোক বানপানীৰ কবলত পৰিছে বিশেষকৈ মানিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অধিকাংশ গাঁও বানৰ কবলত পৰিছে বানপানীৰ ফলত ঘৰ দুৱাৰ আদি বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বহু লোক এতিয়া
জলপথী হৈ নিজ ঘৰতেই আবদ্ধ হ'বলগীয়া হৈছে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি অব্যাহত বানখহনীয়াৰ তাণ্ডৱ। বিপৰ্যস্ত হৈ পৰিছে একাংশ লোকৰ জীৱন। বানখহনীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে তেওঁলোকৰ সা সম্পত্তিলৈ। যিটো ঘটনা ঘটি গ'ল, আমি এই ক্ষেত্ৰত প্ৰাথমিক তদন্ত কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি বহুত ক্লু পাইছোঁ আৰু এইবিলাকে আমাৰ ইনভেষ্টিগেশ্যন হেল্প কৰি আছে আৰু অতি শীঘ্ৰে আমি এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিম। এতিয়ালৈকে আমি কাৰোকে আটক কৰা নাই, কিন্তু এই সময়ত আমাৰ যথেষ্টখিনি আমাৰ হাতত তথ্য আছে আৰু ক্লু পাইছোঁ আমি এই ক্ষেত্ৰত, আৰু আমি এইখিনি অতি সোনকালে এই কেছটোত আমি সফলতা অৰ্জন কৰিব পাৰিম। মহানগৰী ৰাজপথত বনৰীয়া হাতীৰ চফৰ। সাতগাঁৱৰ নাৰেংগী সেনা শিবিৰৰ সন্মুখৰ পথত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নকছাৰী আঞ্চলিক সমিতিৰ সভাপতি হৰেণ সন্দিকৈ, সহকাৰী সম্পাদক মহম্মদ লিটুল হুছেইন, সদস্যদ্বয় ঋতুপৰ্ণ কোঁৱৰ আৰু জিতেন সন্দিকৈয়ে মুণ্ডন কৰি কৃষক নেতা অখিল গগৈৰ লগতে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী দেৱাংগনা কলিতাক শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায়। চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত মৰাণ মহাবিদ্যালয় স্থাপন কৰা ৰেপিড টেষ্ট চেণ্টাৰত নিশা সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। নিশা 10 বজাত পৰীক্ষা কৰিবলৈ অহা গৰাকী আৰক্ষীৰ লোক ক'ভিড-19 পজিটিভ হোৱাৰ পিছত নিশা 9 বজা পৰ্যন্ত চিকিৎসালয়লৈ প্ৰেৰণ নকৰাৰ সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ। এনে পৰিস্থিতিত হতাশ হৈ পদত্যাগৰ ভাবুকি দিছে মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিৰঞ্জন দাসে। চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত মৰাণ মহাবিদ্যালয় স্থাপন কৰা ৰেপিড টেষ্ট চেণ্টাৰত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে চেণ্টাৰটোত কৰা ৰেপিড এণ্টিজেন টেষ্টত চিনাক্ত হৈছিল 6 জন আৰক্ষীসহ মুঠ 17 গৰাকী ক'ভিড-19 পজিটিভ ৰোগী। এম্বুলেন্স নোহোৱাত নিশা 9 বজালৈকে মহাবিদ্যালয়ৰ চৌহদৰ বাহিৰতে থাকিবলগীয়া হয় আক্ৰান্তসকল। পজিটিভ চিনাক্ত হোৱাৰ পাছতে অনাহাৰে বিনা চিকিৎসাৰে ৰৈ থাকিবলগীয়া হোৱাত ক্ষুব্ধ হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। সেই সময়ত উপস্থিত থকা পাটসাকুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিৰঞ্জন দাসসহ 3 গৰাকী স্বাস্থ্যকৰ্মী। আৰক্ষীৰ জোৱানকেইজনক বুজাবলৈ চেষ্টা কৰে যদিও স্বাস্থ্যকৰ্মীকেইজনক গালি-গালাজ কৰে। কৰ্তৃপক্ষৰ প্ৰশাসনৰ অৱহেলাৰ বাবে এনেদৰে আক্ৰান্তসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত পলম হোৱাৰ অভিযোগ কৰিছে চিকিৎসকজনে, যাৰ বাবে আক্ৰান্ত এনে পৰিস্থিতিৰ সৃষ্টি কৰা বুলি ক'ব খোজে চিকিৎসকজনে। কুকুৰৰ ফালৰ পৰা কোনো ধৰণৰ বিশেষ সহানুভূতি দেখুওৱা নাই। আমি এতিয়া আমি চাৰ্কল অফিচাৰ বাইদেউক খবৰ দিছোঁ, থানালৈও খবৰ দিছোঁ, কিন্তু আমি 3জন মানুহ এনেকৈ আছোঁ, কিবা এটা আমাৰ অপকাৰ হৈ গ'লে আমি এই ৰাতিখনৰ কাৰণে কোনো বচাবলগীয়া মানুহ নাই, এনেকুৱা হৈ আছে। আমি বাধ্য হৈ গ'লে আমি আপোনালোককো কৈ দিছোঁ যে আমি প্ৰয়োজন হ'লে আমি চাকৰিৰ পৰা ৰিজাইন দিম আৰু কোনো ধৰণৰ এনেকুৱা ধৰণৰ আমি হেৰি হ'বলৈ আমি আগবাঢ়িব নোৱাৰিম। ওপৰৰ পৰা কি কেনেকুৱা চাকৰি নাই পোৱা আপোনালোকে? নাই পোৱা মানে চাওক, ৰাতিপুৱাৰ পৰা আমি চবেই কাম কৰি আছোঁ, থাকি পেলাই আকৌ এতিয়া তেখেতসকলৰ পজিটিভ ওলালে আমি পঠিয়াবলৈ চেষ্টা কৰি আছোঁ, 108 কল কৰি আছোঁ, আহিব পৰা নাই। তেওঁলোকৰ অসুবিধা আছে, ধৰি লওক 108 কম আছে, ইফালৰ পৰা দিম বুলি ক'লে, কিন্তু ইমান দেৰিলৈকে থাকি আকৌ আমি এতিয়া মানে তেখেতসকলৰ পৰা ক'ভিড পেচেণ্টসকলৰ পৰা আমি গালিও খাবলগীয়া আছে। বহুত কিমান দেৰি হ'ল থকা? তেওঁলোকে ৰাতিপুৱাৰ পৰা আছে 10টা 11টামান বজাতে আহিলে, তাৰপিছত 1টামান বজাত ৰিজাল্টটো হেৰি হৈছে। তেওঁলোকে কষ্ট পোৱাটো হোৱা নাই? হয় হয়, সেইটো হয়। কৰোনাৰ সংকটৰ মাজতে ৰাজ্যজুৰি পালন কৰা হ'ল পবিত্ৰ ঈদ উজ জোহা। ঘৰে ঘৰে আদায় কৰা হ'ল নামাজ। পৰস্পৰক জনালে ঈদৰ শুভেচ্ছা। ঈদৰ মাজতো ইছলাম ধৰ্মীয় লোকসকলে সৰ্বাত্মকভাৱে পালন কৰিলে চৰকাৰী নীতি নিৰ্দেশনা। ৰাজ্যজুৰি উদযাপন ঈদ উজ জোহা। কৰোণাক্ৰান্ত সমাজ স্তিমিত ঈদৰ উৎসাহ, ব্যৱধান মানি মছজিদত নামাজ। লকডাউন আৰু কৰোণা আতংকৰ মাজতে আজি ৰাজ্যজুৰি উদযাপন কৰা হয় ঈদ। ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ ঈদত আজি মছজিদত পৰিলক্ষিত নহ'ল ধৰ্মপ্ৰাণ লোকৰ ভিৰ। চৰকাৰী নিৰ্দেশনা মানি সীমিত সংখ্যক লোকৰ উপস্থিতিত মছজিদত পঢ়া হ'ল নামাজ। ঘৰতে পৰিয়াল আৰু আত্মীয়ৰ সৈতে ঈদ পালন কৰে ইছলাম ধৰ্মীয় লোকসকলে। নগাঁও, তেজপুৰ, শিৱসাগৰ, ধুবুৰী, বৰপেটা, মঙলদৈ আদি জিলাতো বাধা নিষেধৰ মাজতে পালন কৰা হয় ঈদ।
হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফত দেখা গ'ল নিমাওমাও পৰিৱেশ। কৰোনাৰ বাবে পূৰ্বৰ দৰে নাই ইছলাম ধৰ্মীয় লোকৰ সমাগম। তেজপুৰত ঈদগাহ ময়দানতো দেখা গ'ল 2-3জন লোকৰহে উপস্থিতি। অৱশ্যে ঈদৰ সকলো নীতি নিয়ম পালন কৰি জনাই পাৰস্পৰিক ওলগ। পূৰ্বে 10 সহস্ৰাধিক মানুহৰ সমাগম ঘটা হোজাৰ ঈদগাহ ময়দানতো নাই সমাগম। জাক জমকতাহীন ঈদ পালন কৰা হৈছে মাথো আনুষ্ঠানিকতাৰে। কৰোনাই এনেদৰে এইবাৰ ম্লান কৰিলে ঈদৰ উৎসাহ। ৰাজ্যৰ প্ৰতিখন ঈদগাহ ময়দানত নিমাওমা পৰিৱেশ। অৱশ্যে নিজৰ ঘৰতে পবিত্ৰ ঈদ উদযাপন কৰে ইছলাম ধৰ্মীয় লোকসকলে। অতিথিক আপ্যায়ন কৰাৰ লগতে কামনা কৰে পাৰস্পৰিক সুখ, শান্তি, সমৃদ্ধি। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।